দলৰ বুজা হৈ পৰিছে ধোনী মন্থৰ ধোনীক লৈ বিপাঙত পৰিছে দলৰ অন্যান্য খেলুৱৈ জিকিবলগীয়া খেলো জিকা নাই ধোনীৰ বাবে সুপাৰ ফিনিচাৰ ধোনী আজি দলৰ বুজা সকলো ভালৰো এটা শেষ থাকে যদিহে ভালটো শেষলৈ ভাল হৈ নাথাকে ক্ৰিকেটক জীৱন বুলি ভবা মহেন্দ্ৰ সিং ধোনীয়ে এতিয়া যেন সেই কথাটো বুজিব খোজা নাই দ্ৰুতবেগী আৰু উত্তেজনা বিয়পাই দিব পৰা ক্ৰিকেটৰ বাবে আবিৰ্ভাৱ ঘটা টি20 ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনীয়ে এতিয়া ইমান মন্থৰ বেটিং কৰিছে যিটো চাই আমনি লাগি ডাগ আউটত তেওঁৰ দলৰে সতীৰ্থ কেতিয়াবা শুই পৰিছে 5 এপ্ৰিলত ক্ৰিজত 11 অভাৰ খেলিছিল MS ধোনীয়ে 26টা বল খেলি কৰিলে মাথো 30 ৰান দিল্লীৰ বিৰুদ্ধে IPLৰ মেচত খেলা ধোনীৰ ইনিংছটোত আছিল এটা বাউণ্ডাৰী আৰু এটা অভাৰ বাউণ্ডাৰী নিজে খেলা 19 সংখ্যক বলত প্ৰথমটো বাউণ্ডাৰী মাৰিলে ধোনীয়ে তাৰ আগৰ 18টা বলত এটাও বল বাউণ্ডাৰীৰে বাহিৰলৈ পঠিয়াব পৰা নাছিল এসময়ৰ সুপাৰ ফিনিচাৰে এই বছৰৰ IPLত আৰু কোনো ক্ৰিকেটাৰে বেট কৰিবলৈ নামি প্ৰথমটো বাউণ্ডাৰী বা অভাৰ বাউণ্ডাৰী মৰাৰ বাবে ইমান বল খৰচ কৰা নাই চলিত প্ৰতিযোগিতাৰ পৰিসংখ্যাই হেয়া দেখুৱাই দিছে ধোনী আৰু বিজয় শংকৰ জুটিয়ে 9.2 অভাৰ বেটিং কৰে 84 ৰান অথচ খেলখন জিকিবলৈ প্ৰয়োজন আছিল দ্ৰুত ৰানৰ দীৰ্ঘ সময় ক্ৰিজত থাকিও দলক বিজয় লক্ষ্যত উপনীত কৰাব নোৱাৰিলে ধোনীয়ে 43 বলত 50 ৰান কৰি এইবাৰৰ IPLৰ মন্থৰতম অৰ্ধশত ৰান কৰে বিজয় শংকৰে ধোনীয়ে প্ৰমাণ কৰিলে তেওঁ এতিয়া আৰু তাহানিৰ ফিনিচাৰ নহয় যি এসময়ত অবিশ্বাস্য পৰিস্থিতিটো দলৰ পক্ষে মেচৰ ফলাফল ঘূৰাই নিছিল সকলোৱে বুজিলেও মহেন্দ্ৰ সিং ধোনীয়ে কিন্তু বুজা নাই ধোনীয়ে IPLৰ কেপ খুলি থব বিচৰা নাই ধোনীয়ে আৰি থব খোজা নাই বুটজোৰো শনিবাৰে চেন্নাই ছুপাৰ কিংছ খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত আছিল ধোনীৰ পিতৃ-মাতৃ অৱসৰৰ বুবু বাবাৰ পাছত ধোনীয়ে কৈছে অৱসৰৰ সিদ্ধান্ত লোৱাৰ বাবে তেওঁৰ হাতত 10 মাহ সময় আছে কাৰণ অহা IPLৰ দল নিৰ্বাচন হ'ব 10 মাহ পাছত অৰ্থাৎ এইবাৰো হয়তো ধোনীয়ে অৱসৰ নলয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ